কাৰণ আমি অসমীয়া অনা অসমীয়া এই কথাটো ওলাবলৈ বেয়া লাগি আছে আৰু হিন্দু মুছলিম এইবিলাক আমাৰ বিটিএডিত এটলিষ্ট নচলে আৰু আমি সকলোৱে এক আমি মাননীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এডুকেশ্যনত যি পৰিৱৰ্তন কৰাৰ কাৰণে পদক্ষেপ লৈছোঁ তাৰে এটা পদক্ষেপ এইটো হ'ল DMIT টেষ্ট ডাৰ্মাটগ্লিফিক্স মাল্টিপল ইণ্টেলিজেন্ট টেষ্ট যিটো টেষ্টৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত নিৰূপণ কৰিব পাৰি এই টেষ্টটো মূলতে ফ্ৰী অফ কষ্ট এইটো যদি প্ৰাইভেটলি আপুনি কৰিব যায় তেতিয়াহ'লে 4,000 পৰা 5,000 লাগে কিন্তু বিটিআৰ চৰকাৰে এইখিনি গোটেই বিটিএডিৰ ক্লাছ 5ৰ পৰা ক্লাছ 12 লৈ নিয়াৰলি 7,39,103 ষ্টুডেণ্ট আছে গোটেইকেইটা ষ্টুডেণ্টছত ফ্ৰী টেষ্ট কৰোৱা হৈ আছে আৰু আৰম্ভ হৈছে আমি ইতিমধ্যে ওদালগুৰি ডিষ্ট্ৰিক্টটো শেষ কৰিলোঁ শেষ কৰি আজি বাক্সা ডিষ্ট্ৰিক্টত প্ৰথম আমি মুছলপুৰ কনষ্টিটুৱেঞ্চিত আমাৰ ইয়াতে যিখিনি অনুষ্ঠান আছে হয়তো কিছুমানে একেলগে কৰিবও নোৱাৰে ষ্টুডেণ্ট বেছি হৈছে আমাৰ মেচিন অলপ কম আছে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ যে আমি ব্যৱস্থা লৈ আছোঁ আৰু মেচিনখিনি বঢ়াৰ কাৰণে তো গতিকে আমি যিখিনি দেখিলোঁ মানুহৰ যে ৰাছ এইটো প্ৰতি খুব ভাল লাগিছে আৰু গাৰ্জিয়ানবিলাক খুব কনচিয়াছ হৈছে কাৰণ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব পাৰে সেইখিনি জানি তেওঁলোকৰ এটা অনুমান কৰিব পাৰিব আৰু যি ৰিপৰ্ট আহিব সেই ৰিপৰ্টবিলাকৰ ওপৰত এই ৰিপৰ্টবিলাক আমি অনুষ্ঠানৰ হেড অফ দ্য ইনষ্টিটিউশ্যনক আমি প্ৰভাইড কৰিম পাৰিলে গাৰ্জিয়ানক আমি পহুচাই দিম সেই যে ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব তাৰ ওপৰত আমাৰ যদি কিবা ধৰণৰ ডিফেক্টিভ থাকে আমাৰ চৰকাৰে এইখিনি সহায় সহযোগিতা আগবঢ়াব আৰু সেইমতে চলিব লাগিব ৰিপৰ্টৰ বেচিছত কোনোবা যদি ইঞ্জিনিয়াৰ হ'ব ওলাইছে ভৱিষ্যতত স্পৰ্টছমেন বাই বাৰ্থ যিটো কোৱালিটিটো ইয়াতে ধৰা পৰে আৰু কিন্তু এইটো 100% নহয় যিটো ছিষ্টেম আমেৰিকা আৰু লণ্ডনত চলি আছে আমাৰ ইণ্ডিয়াতো আছে কিছুমান জেগাত কিন্তু এইটো ফ্ৰী কৰা নাই পইচা লৈহে কাম কৰিছে কিন্তু আমাৰ ইয়াতে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক এইটো ফ্ৰী কৰিব দিছে তো আমি ইতিমধ্যে গম পাইছোঁ এটা ডিষ্ট্ৰিক্টত মই নামটো নকওঁ কিছুমান দালাল চক্ৰ সোমাইছে যিখিনি ল'ৰা ছোৱালী ষ্টুডেণ্টৰ কৰিব পৰা নাই আমি ছেকেণ্ড ফেজত যামেই স্কুল ৱাইজ তো সেইবিলাকৰ গাৰ্জিয়ানৰ পৰা 4,000 5,000 দিলে মই কৰাই দিম বুলি এনেকুৱা কৈছে গতিকে এইটো খবৰ পাই আমি ইতিমধ্যে ডিচিক জনাইছোঁ আৰু তেওঁক ইতিমধ্যে পুলিচৰ দ্বাৰা এৰেষ্ট কৰি বিহিত ব্যৱস্থা লওক আমি গোটেইখিনি জনাই দিছোঁ কাৰণ এইটো ফ্ৰী অফ কষ্ট ষ্টুডেণ্টৰ কাৰণে আমাৰ ল'ৰা ছোৱালী খুব দুখীয়া ছেকেণ্ডলি আমাৰ যিটো প্ৰগ্ৰাম আৰু এটা আছে এইটো হ'ল আপোনাৰ দাহাল ইঞ্চুৰেঞ্চ যি গ্ৰুপ ইঞ্চুৰেঞ্চ যি দাহাল ইঞ্চুৰেঞ্চৰ মাধ্যমে ডিগ্ৰীত পঢ়ি থকা ল'ৰা ছোৱালী আৰু মাষ্টাৰ ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক 5 লাখ টকীয়া এটা ইঞ্চুৰেঞ্চ প্ৰদান কৰিব এইটো আমি নিয়াৰলি 54,000 ছামথিং হয় আৰু 54,000 ষ্টুডেণ্টছ উপকৃত হ'ব এই ষ্টুডেণ্টছবিলাকৰ যদি কোনো ধৰণৰ এক্সিডেণ্ট হয় হেল্থ প্ৰব্লেম হয় তেওঁলোকে 5 লাখ কৰি পাব তো এইটো আমাৰ ইতিমধ্যে ৰেডি হৈ গৈছে আমি 15 আগষ্টৰ আগত বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি চেণ্ট্ৰেলি এইটো চাৰ্টিফিকেটবোৰ বিতৰণ কৰিম আৰু তাতে আমাৰ মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁ উপস্থিত থাকিব তেওঁ শুভাৰম্ভণি কৰিব গতিকে এইখিনি হৈছে নতুন ইন'ভেটিভ পদক্ষেপ যিখিনি আমাৰ কাৰণ আমাৰ এটা কথা অকল বিল্ডিং আৰু ৰাস্তা বনালে সেইটো ডেভেলপমেণ্ট বুলি আমি নকওঁ ইয়াৰ যে গুণগত মান উন্নয়নৰ কথা চলি আছে যিখিনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলি আছে এইটো মানুহে হয়তো কিছুমানে বুজা নাই কিন্তু এতিয়া আমাৰ যিবোৰ শিক্ষিত মানুহ এডুকেশ্যনিষ্ট বিটিআৰত আছে তেওঁলোকে চব বুজি পাইছে যে সেইকাৰণে আমি তেওঁৰ সংগ দিছোঁ আৰু তেখেতক আমি সহায় সহযোগিতা ইতিমধ্যে 15খন 16খন আমি 16খন প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে বিটিআৰ চৰকাৰে ঘোষণা কৰিব দিছিল কিন্তু ঘটনা আছে তাৰে এটা চালি জাৰি চাব লাগিব যদিও আমি ঘোষণা কৰিছোঁ তাতে কিন্তু কিছুমানৰ এফিলিয়েশ্যন নাই গতিকে এইখিনি যদি ইতিমধ্যে যদি ফুলফিল কৰি লয় তেতিয়াহ'লে এইখিনি নিশ্চয় হৈ যাব আৰু এইখিনি একদম ডাঙৰ পদক্ষেপ আৰু আমাৰ ইতিমধ্যে আমাৰ এছ'চিয়েট প্ৰফেচাৰবিলাকৰ প্ৰস্তুতি চলি আছে আমি 30 তাৰিখৰ আগত ঘোষণা কৰিছিলোঁ সেইখিনিও হৈ যাব আৰু টিউটৰৰ পৰা যিটো প্ৰফেচাৰ হ'ব এইখিনিও প্ৰায় কাম চলি আছে গতিকে দৃঢ় গতিত চলি আছে দ্ৰুত গতিত চলি আছে DMIT টিম এটা আছে যিটো এক্সপিৰিয়েঞ্চ টিম সেই টিমে ফিংগাৰপ্ৰিণ্টছ দ্বাৰা ট্ৰেইনিং কৰা আৰু ফিংগাৰপ্ৰিণ্টছ দ্বাৰা ৰিপৰ্টটো লয় আৰু ষ্টুডেণ্টসকল কেনেধৰণৰ সফল হ'ব বুলি ভাবে তাৰমানে
আমি ধৰক মেট্ৰিক যদি কোনোবা ফাৰ্ষ্ট ডিভিজন 2টা লেটাৰ পালে তেতিয়া ভাবি লয় এইটো ছায়েন্সতে পঢ়িব লাগিব, কিন্তু আচলতে সেই ছায়েন্সৰ ষ্টুডেণ্ট নহয়। গতিকে সেইখিনি মাক দেউতাকে বুজি নাপায়, সেইখিনি নিৰূপণ কৰিব আমাৰ মেচিনে। এই ল'ৰাটোক কোন ছাইড আৰ্টছ পঢ়িলে ভাল হ'ব, না কমাৰ্চ পঢ়িলে ভাল হ'ব, না ছায়েন্স পঢ়িলে ভাল হ'ব, তেওঁৰ লাইনটো কোনটো, এইটো এই DMIT টেষ্টে এইটো নিৰূপণ কৰি দিব। তো ইয়াৰ লগে লগে আমি আৰু 2টা বস্তু আমি দেখিছোঁ যিটো অত্যন্ত গুৰুত্বপূৰ্ণ, বিশেষকৈ কাৰণ আমাৰ ইয়াত বড়ো অনাবড়ো বুলি মাজতে চলিছিল, কিন্তু আজিকালি সেই ছিষ্টেমটো নাই। এইটো আমি খুব বেয়া পাওঁ কোনোবাই যদি অনাবড়ো, কাৰণ আমি অসমীয়া অনা অসমীয়া এই কথাটো ওলাবলৈ বেয়া লাগি আছে। গতিকে আৰু হিন্দু মুছলিম এইবিলাক আমাৰ BTAD এটলিষ্ট নচলে, আৰু আমি সকলোৱে এক, চবৰ কাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই কোনো জাতিভেদ নকৰি কাম কৰি আছে। গতিকে আমি ভাবোঁ তেওঁৰ পদক্ষেপত আমি উপকৃত হ'ম। তো আমি বিচাৰিছোঁ কি আমাৰ যিখিনি 6 শিডিউল এৰিয়া ট্ৰাইবেলৰ টেক্স ফ্ৰী হয়, তো যিখিনি নন ট্ৰাইবেল থাকে তেওঁলোকৰো টেক্স ফ্ৰী হোৱাৰ কাৰণে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আমি প্ৰস্তাৱ এটা দিছোঁ। এইটো হ'ল স্পেচিয়েল ইকনমিক জ'ন। তো বড়োলেণ্ড এৰিয়া যদি স্পেচিয়েল ইকনমিক জ'ন যদি কৰে, তেতিয়াহ'লে আমাৰ যিখিনি নন ট্ৰাইবেল মানুহ বিজনেছমেন যিখিনি টেক্স দিব লগা হয় তাৰে 50% ৰেহাই হ'ব। ইতিমধ্যে তেওঁ চেণ্ট্ৰেলৰ লগত কথা পাতিছে। তো গতিকে ইতিমধ্যে তেওঁ এছেম্বলিত পাছ কৰিব, যদি সম্ভৱ হয় ইলেকশ্যনৰ আগতে এছেম্বলিত এই বস্তুটো পাছ কৰিব।